এই মুহূৰ্তত ডাঙৰ খবৰ লৈ আহিছো অৰুণোদয় 3.0 আঁচনিৰ নামত এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব্যাপক দুৰ্নীতি কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে। এবাৰ স্থান হৈছে কলগাছিয়াৰ জনতা গাঁও পঞ্চায়তত অৰুণোদয় 3.0ত প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি চৰকাৰী চাকৰিয়ালৰ নাম অন্তৰ্ভুক্ত কৰাৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে আৰু এই অভিযোগৰ বিৰুদ্ধে এই অভিযোগতেই একাংশ ৰাইজ ওলাই আহি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে। নিশ্চয় আপোনালোকে দেখিছে এইদৰে প্ৰকৃত হিতাধিকাৰীসকল ওলাই আহিছে আৰু তেওঁলোকে অভিযোগ কৰিছে যে আমাক বঞ্চিত কৰা হৈছে আৰু চাকৰিয়াল চৰকাৰী যিসকল ধনী লোক তেওঁলোকৰ নামহে অন্তৰ্ভুক্ত কৰা হৈছে আৰু ইয়াকে লৈ তেওঁলোকে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে। অৰুণোদয় 3.0ত নতুনকৈ লাখ লাখ হিতাধিকাৰীক অন্তৰ্ভুক্ত কৰি থকা হৈছে আৰু এই অৰুণোদয় 3.0 আঁচনিৰ নামতে এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তত এইদৰে একাংশ দালালে দুৰ্নীতি কৰি আহিছে। অৰুণোদয়ত নাম অন্তৰ্ভুক্ত কৰাৰ নামত তেওঁলোকে ধন বিচাৰিছে, উৎকোচ বিচাৰিছে আৰু ইয়াৰ উপৰি প্ৰকৃত হিতাধিকাৰীক তেওঁলোকে বঞ্চিত কৰি আহিছে। লৈ আহিছো এই মুহূৰ্তত এই খবৰ, ডাঙৰ খবৰ, গুৰুত্বপূৰ্ণ খবৰ নেশ্যন এনিৰ প্ৰতিগৰাকী দৰ্শকক জনাইছো, কাৰণ অৰুণোদয় 3.0 আঁচনিৰ নামত এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে। আমি প্ৰতিদিনেই এনেধৰণৰ খবৰ আপোনালোকক দি আহিছো। কলগাছিয়াৰ জনতা গাঁও পঞ্চায়তত এইবাৰ অৰুণোদয়ৰ নামত অনিয়মৰ অভিযোগ উত্থাপন হৈছে আৰু ইয়াৰ বিৰুদ্ধে ওলাই আহে প্ৰকৃত হিতাধিকাৰীৰ নাম কৰ্তন কৰি অন্তৰ্ভুক্ত কৰা হ'ল চাকৰিয়ালৰ নাম। এই অভিযোগ হিতাধিকাৰীসকলে কৰিছে। অনিয়মৰ অভিযোগ তুলি ৰাইজে সাব্যস্ত কৰিছে প্ৰতিবাদ, উত্তাল প্ৰতিবাদ তেওঁলোকে সাব্যস্ত কৰিছে। ইয়াৰ বিৰোধিতাৰে তেওঁলোকৰ অভিযোগ যে আমাক অৰ্থাৎ প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰা হৈছে। আঁচনিত চাকৰিয়ালৰ নাম অন্তৰ্ভুক্ত হোৱাৰ মন্তব্য খোদ পঞ্চায়তৰ সচিবে কৰিছে। জনতা গাঁও পঞ্চায়তৰ ৭ নং আৰু ৫ নং ৱাৰ্ডত অন্তৰ্ভুক্ত চাকৰিয়ালৰ নাম আৰু এনেধৰণৰ এতিয়া দুৰ্নীতি প্ৰত্যেক দিনেই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা পোহৰলৈ আহিছে। অৰুণোদয় 3.0ত নতুনকৈ লাখ লাখ হিতাধিকাৰীক অন্তৰ্ভুক্তিকৰণ চলি আছে। যিসকল মহিলাই অৰুণোদয়ৰ সুবিধা লাভ কৰি থকা নাছিল, অৰুণোদয় আঁচনিৰ জৰিয়তে তেখেতসকলে সেই ধন মাহিলী অৰ্থাৎ ১২৫০ টকাকৈ যিসকলে লাভ কৰা নাছিল পূৰ্বে, 1 আৰু 2 অৰুণোদয় 1 আৰু 2 যিসকলৰ নাম অন্তৰ্ভুক্ত নাছিল তেওঁলোকক নতুনকৈ অৰুণোদয়ত অন্তৰ্ভুক্ত কৰি থকা হৈছে। তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰি থকা হৈছে অৰুণোদয় আঁচনিত আৰু নাম অন্তৰ্ভুক্তিকৰণত এতিয়া এইদৰে ব্যাপক অনিয়ম কৰিছে, ব্যাপক দুৰ্নীতি কৰিছে একাংশ লোকে। পঞ্চায়তৰ কৰ্মকৰ্তাৰ বিৰুদ্ধে এনেধৰণৰ অভিযোগ উত্থাপন হৈ আহিছে আৰু প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি ধনী লোকৰ নাম অৰুণোদয়ত অন্তৰ্ভুক্ত কৰাৰ এতিয়া দাবী তুলিছে, অভিযোগ কৰিছে এইদৰে একাংশ লোকে। এইবাৰৰ স্থান হৈছে কলগাছিয়াৰ জনতা গাঁও পঞ্চায়তত এই ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে। আঁচনিত চাকৰিয়ালৰ নাম অন্তৰ্ভুক্ত হৈছে বুলি খোদ মন্তব্য কৰিছে পঞ্চায়তৰ সচিবে। আমি আপোনালোকক দৃশ্যাংশ দেখুৱাইছো। এইদৰে পঞ্চায়তত এক উত্তপ্ত পৰিৱেশে বিৰাজ কৰে, কাৰণ এইখন যি আঁচনি, এইখন দৰিদ্ৰ যিসকল মহিলা বা আৰ্থিকভাৱে যিসকল দুৰ্বল মহিলা তেওঁলোকক আৰ্থিকভাৱে কিছু উৎসাহ দিয়াৰ বাবে এই আঁচনিৰ জৰিয়তে মাহিলী তেওঁলোকক ১২৫০ টকাকৈ প্ৰদান কৰি থকা হৈছে। কিন্তু এনে দৰিদ্ৰ মহিলাসকলৰ পৰাই এতিয়া বিভিন্ন প্ৰান্তত অৰুণোদয়ত অন্তৰ্ভুক্ত কৰাৰ নামত ধন বিচাৰিছে, উৎকোচ বিচাৰিছে একাংশই। আনফালে আৰু এই যি মহিলা, এই প্ৰকৃত হিতাধিকাৰীসকলক বঞ্চিত কৰি ধনী মহিলাৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে, যাৰ বিৰোধিতাৰে এতিয়া এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে। এয়া আমি দেখুৱাইছো কলগাছিয়াৰ জনতা গাঁও পঞ্চায়তৰ বিৰুদ্ধে এই অনিয়মৰ অভিযোগ তুলি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। আমি আইসি অরুণোদয় কাটছে চাইতে আইসি এখন আমার এখন না করে দিল না, আমার স্বামীর অসুখ নড়াচড়া হান না, আমি সেই হিসেবে আইসি। আমি আগে টেহা পাই আছি, সেই এখন করে দিচ্ছে, আমার কাইটা দিছে। কাজ সরকারে করতেছে, সরকারের ছাড়া খেলা খেলা ইডামা পঞ্চায়েতে কই না, পঞ্চায়েতে আমরা টেহা পাই, আমরা জানি না তো আর করছে ওখান শুনি নাম আহে নাই, আমার নাম আহে নাই দেখে আমরা আইসি এখন যে আমরা জানাই পাই না, ওই জন্য বুড়া মানুষ আগে পাইছি, পাই না কাগজ আসে না, পাই না 2 মাস আবেদন পাইবেন বুড়া মানুষ এটা আবেদন
তাও 20-25 বছর হয়েছে। না 30 বছর হয়েছে। বয়সে ধরুন 80 বছর এমনি হবো, এখন বেশি হবো, তাহলে 80 বছর মতো হবে। অরুণোদয় কাঠা দিছে অন্যটা কারা দিছে? আমি দুঃখীয়া মানুষ, মেলা দুঃখী তাই না? বেলেগ মানুষের বাড়িতে থাকি, মানে ন্যাংরা পোলাটা নই আমি খাই। আগে পাইছি, এখন পাই না। আগে খাইছি, এখন খাই না। আমি কি করে চলি, আমার উপায় নাই এখন। আমার এক্সিষ্টিঙৰ টোটেল ডাটাটো মই পোৱা নাই। এক্সিষ্টিঙৰ পিএছ ৱাইজ মই খবৰটো দিছোঁ, কাৰ পৰা কিমানটা তাৰমানে আপোনাৰ এক্সিষ্টিং বাকী পৰিছে, বাদ পৰিছে, সেইটো মই খবৰটো অলপ পিছত পাম। এইটো ঠিক মই ধৰিব পৰা নাই কি কাৰণত বাদ পৰিছে। হয় হয়, আমি যে লিষ্ট কৰিছোঁ তাতে এক্সিষ্টিংখিনি আমি ফাৰ্ষ্ট টাইম দিছোঁৱে, আগৰ পৰা যিখিনি পাই আছে বা বিকলাংগ বিধৱা। এতিয়া হয়তো মই ছাৰসকলক আমাক জনাইছোঁতো, তেওঁলোকে কৈছে হয়তো আমি এই বিষয়ত চাম আৰু যিখিনি এক্সিষ্টিং আছে সেইখিনি দি দিব তাৰমানে। বাদ পৰা ৰিজনটো ঠিক মই সঠিককৈ ক'ব নোৱাৰিম এতিয়া আপোনালোকক, কাৰণ মই এতিয়া ছাৰৰ তলত আলোচনা নকৰাকৈ কোৱাটো হয়তো ভুল হ'ব। এটা নহয়, সেইটো কাটা যাব, এটাই হ'ব, এটাই হ'ব। চাকৰি থকা মানুহ এটা পাব নোৱাৰি, নাপায়ে। 7 নম্বৰ খণ্ডত ওলাইছে আৰু আপোনাৰ ইফালে 5 নম্বৰ খণ্ডত ওলাইছে, সেইবিলাক আমি বাদ দি দিছোঁ। সেইটো তেওঁলোকে নিজে দিয়ে, কাৰণ আমি মাইকিঙতো কৈছোঁ এইটো কথা, বোলে যদি কোনোবাই যদি আপোনাৰ চৰকাৰী মাননি লৈ যদি অৰুণোদয় লাভ কৰি আছে, আপোনালোকে নিজে নিজে চাৰেণ্ডাৰ কৰক। তাৰপিছতো কিছুমানে কৰা নাছিল।